সমূহ দৰ্শকক মই সুবোধ মল্ল বৰুৱাই আদৰণি জনাইছোঁ। আজি ইতিমধ্যে আমি দেখিছোঁ বিশ্বকাপ ফুটবলৰ উন্মাদনা আৰম্ভ হৈছে আৰু বিশ্বকাপ ফুটবলো আৰম্ভ হৈছে আৰু ইতিমধ্যে দুখন খেল অনুষ্ঠিত হৈ গৈছে। ৩৯ দিনীয়া ফুটবলৰ মহাযজ্ঞত ১২৪৮ গৰাকী খেলুৱৈ ইতিমধ্যে অৱতীৰ্ণ হৈছে। ইয়াৰে ৮৯১ গৰাকী নৱাগত খেলুৱৈ, তাৰমানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰিব। ইয়াকে লৈ আজি আমাৰ আলোচনাত অংশগ্ৰহণ কৰিছে দুগৰাকী বিশিষ্ট ফুটবল বিশেষজ্ঞ। আমাৰ সোঁহাতে আছে ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতা আৰু আমাৰ বাওঁহাতে আছে বিখ্যাত ক্ৰীড়া ধাৰাভাষ্যকাৰ নয়ন প্ৰসাদে। মই পোনপ্ৰথমতে নয়ন প্ৰসাদৰ ওচৰলৈ আহিছোঁ যে বিশ্বকাপ ফুটবল আৰম্ভ হ'ল, দুখন খেল হৈ গ'ল। এইবাৰৰ বিশ্বকাপক লৈ পেলাই আপুনি কেনেধৰণৰ প্ৰত্যাশা কৰিছে বাৰু? বিশ্বকাপ ফুটবলৰ এইবাৰ ভাৰতৰ যিসকল ফুটবল প্ৰেমী আছে তেওঁলোকৰ কাৰণে সমস্যা হৈছে যে খেলসমূহ বেছিভাগ খেলেই মাজনিশা অনুষ্ঠিত হ'ব, যিহেতু আমেৰিকা আমাৰ পৰা একেবাৰে বিপৰীত দিশে অৱস্থিত আৰু তিনিখন দেশেই মেক্সিকো, আমেৰিকা আৰু কানাডা, গতিকে তিনিখন দেশেই আমাৰ বিপৰীত দিশত। গতিকে খেলসমূহ যথেষ্ট নিশা 12:30 বজাত, 1:30 বজাত, 3 বজাত এনেকুৱাত অনুষ্ঠিত হ'ব। অৱশ্যে কিছু খেল এতিয়া গ্ৰুপ পৰ্যায়ৰ খেল ৰাতিপুৱাৰ ভাগতো অনুষ্ঠিত হ'ব। কিন্তু মূল সমস্যাটো হৈছে যে আমি যিহেতু ইয়াৰ আগত আমি যেতিয়া দক্ষিণ কোৰিয়া আৰু জাপানত হৈছিল বিশ্বকাপ আৰু শেহতীয়া যিটো বিশ্বকাপ কাটাৰত অনুষ্ঠিত হৈছিল, আমি সেই খেলসমূহ খুব সুন্দৰকৈ আমি চোৱাৰ সুযোগ পাইছিলোঁ। গতিকে এইবাৰ এতিয়া যথেষ্ট অসুবিধা হ'ব বুলি মোৰ এটা ভাৱ হৈছে আমাৰ যিসকল ফুটবল প্ৰেমী আছে। কিন্তু তাৰ মাজতো যিহেতু সকলোৱে আশা কৰিছে যে গোটেই নিশা জাগি হ'লেও ফুটবলৰ উন্মাদনা, ফুটবল খেল 4 বছৰৰ মূৰত এবাৰ হয় বিশ্বকাপ ফুটবল, গতিকে তাৰ কাৰণে সকলো সাজু হৈছে। এইবাৰ যিকেইখন দেশ ইয়াতে অংশ লৈছে, দেশৰ সংখ্যা বহুতো বাঢ়ি গৈছে। 48খন দেশ হ'ল, 32খন দেশ আছিল, এতিয়া 48খন দেশ হ'ল। আৰু তাৰ মাজত একেবাৰে নতুনকৈ অহা য'ত 1.5 লাখ জনসংখ্যাৰ এখন দেশ তাৰ পৰাও আহিছে। গতিকে কিন্তু এটা কথা ক'ব লাগিব যে যিকেইটা মূল দল, যেনে আমি আৰ্জেণ্টিনা, ফ্ৰান্স, পৰ্তুগাল, স্পেইন আৰু ইংলেণ্ড, এইকেইটা দলৰ কথাই বেছিভাগ সকলো যিসকল ফুটবল বিশেষজ্ঞ আছে তেওঁলোকে আলোচনা কৰিছে। কিন্তু আমাৰ ভাবি অকণমান মনটো বেয়া লাগে যে ব্ৰাজিলৰ প্ৰসংগ যথেষ্ট পিছলৈ ৰাখিছে তেওঁলোকে। কিন্তু ব্ৰাজিলক আমি কেতিয়াও পেলাই দিব নোৱাৰোঁ। ব্ৰাজিল যিকোনো মুহূৰ্ততে নিজৰ গৰিমাৰে উদ্ভাসিত হৈ উঠিব পাৰে, গতিকে সেইকাৰণে ব্ৰাজিলকো আমি ৰাখিব লাগিব। কিন্তু মূলতঃ আটাইতকৈ সকলোৰে মূল চৰ্চাটো হৈছে যে ক্ৰিষ্টিয়ানো ৰনাল্ডো, যি এতিয়ালৈকে প্ৰায় সকলোবিলাক ট্ৰফিয়ে তেওঁ হস্তগত কৰিছে তেওঁৰ দেশ পৰ্তুগালে, কিন্তু তেওঁ বিশ্বকাপ হাতেৰে চুই চাব পৰা নাই, ফিফা কাপ হাতত তুলি ল'ব পৰা নাই। গতিকে এইটোৱে তেওঁৰ শেষ বিশ্বকাপ। গতিকে তেওঁ সেই বিষয়টো আমি পিছলৈ আহিম। গতিকে এই 5খন দেশৰ ভিতৰতে মই ভাবোঁ যে যিসকল বিশেষজ্ঞ তেওঁলোকে কৈছে, আৰু আমিও আশা কৰোঁ যে পৰ্তুগাল, ফ্ৰান্স, আৰ্জেণ্টিনা, স্পেইন আৰু ইংলেণ্ড, এই 5খন দেশৰ মাজতে মূল প্ৰতিযোগিতা হোৱাৰ আশা আছে। অৱশ্যে শেষ মুহূৰ্তত ফুটবল অনিশ্চয়তাৰ খেল, যিকোনো অঘটন ঘটিব পাৰে। নিশ্চয়। আজি আমাৰ যি বিশ্বকাপৰ খেলখন হৈছে, দ্বিতীয়খন খেল, তাতে দেখা গৈছে দক্ষিণ কোৰিয়া আৰু চেকিয়াৰ মাজৰ খেলখন। চেকিয়াই আগবাঢ়ি আছিল, তাৰপিছত দক্ষিণ কোৰিয়াই 2টা গ'ল দি এই খেলখনত বিজয়ী হ'ল। মই আহিছোঁ বিদ্যুৎ কলিতাৰ ওচৰলৈ। এই যে এইবাৰ বিশ্বকাপ ফুটবল বিভিন্ন ক্ষেত্ৰত পৃথক, 3খন দেশত অনুষ্ঠিত হৈছে, 3খন পৃথক পৰিৱেশত অনুষ্ঠিত হ'ব। কাৰণ ক'ৰবাত যদি ঠাণ্ডা বেছি, ক'ৰবাত গৰম বেছি, ক'ৰবাত বতাহ পাতল, আৰু এনেকুৱা ধৰণৰ এক পৰিৱেশত আৰম্ভ হ'ব। আৰু এই বিশ্বকাপৰ মাজেৰে আপুনি কি সম্ভাৱনা দেখিছে বাৰু? চাওক, পৰিৱেশ 3খন দেশত হোৱাৰ কাৰণে এটা পৰিৱেশৰ পৃথক হ'বই। কাৰণ আমেৰিকাত এই মুহূৰ্তত খুব গৰম, মেক্সিকোতো খুব যে ঠাণ্ডা তেনেকুৱা নহয়, কিন্তু কানাডাত অলপ ঠাণ্ডা। গতিকে 3খন দেশত সামঞ্জস্য ৰাখি খেলাটো বহুত দলৰ কাৰণে অসুবিধা হ'ব। কিন্তু তাৰ মাজতে যেতিয়া প্ৰফেশ্যনেল ফুটবলৰ কাৰণে পৰিৱেশৰ লগত খাপ খাই পৰাকৈ তেওঁলোকৰ এটা অভ্যাস এটা হৈ গৈছে। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত সোনকালে খাপ খাব পাৰে তেওঁলোকে। আৰু প্ৰফেশ্যনেল ফুটবলত আপোনাৰ সেয়া খেলিবই লাগিব, যি পৰিৱেশেই নহওক সেই পৰিৱেশৰ লগত সোনকালে খাপ খাব পাৰিবই লাগিব। তথাপিও
মই ভাবোঁ যে যিখিনি বিগ টীম, যাক আমি বিগ টীম বুলি কওঁ, 8টা 10টা বিগ টীম বুলি কওঁ, আৰু তেওঁলোকে বেছিভাগ খেল আমেৰিকাতে খেলিব। গতিকে তেওঁলোকৰ কাৰণে খুব এটা অসুবিধা, কিন্তু অসুবিধাটো হ'ব সৰু সৰু দলসমূহৰ কাৰণে, যিয়ে কানাডাত খেলি আকৌ আমেৰিকাত আহিব লাগিব, বা আমেৰিকাৰ পৰা আকৌ কানাডালৈ বা মেক্সিকোলৈ ঘূৰি যাব লাগিব। সেই দলসমূহৰ কাৰণে কিছু সমস্যা হ'ব, কাৰণ আপুনি ভাবি চাওক যে ভ্ৰমণত বহুত সময় গুচি যাব। আটলাণ্টিকৰ বহুত পাৰ কৰিব লাগিব। কাটাৰ বিশ্বকাপত এটা সুবিধা আছিল যে এঠাইত থাকি সম্পূৰ্ণ এমাহ থাকি তেওঁলোকে গোটেই বিশ্বকাপটো শেষ কৰিব পাৰিছিল। গতিকে তাত সেই সুবিধাটো আছিল, আৰু যাতায়াততো কম সময় খৰচ হৈছিল, সময় কম হৈছিল, আৰু পৰিৱেশৰ লগত এটা পৰিৱেশতে মিলাই চলিব পৰা আছিল। কিন্তু এই বিশ্বকাপত সেইও এটা বিৰাট প্ৰত্যাহ্বান প্ৰতিদলিত। এনেবোৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি পেলাই কিমান ভাল খেল আমি দেখিবলৈ পাম বাৰু? চাওক, যোৱা নিশাৰ পৰা খেল আৰম্ভ হৈছে, ইতিমধ্যে 2খন খেল শেষ হৈ গ'ল। মই নাভাবোঁ যে প্ৰথম ৰাউণ্ডত, যিটো প্ৰথম ৰাউণ্ডৰ খেল হ'ব, প্ৰথম ৰাউণ্ডত সাংঘাতিক খেল হ'ব বুলি মই নাভাবোঁ, যে সাংঘাতিক উত্তেজনাপূৰ্ণ খেল হ'ব বুলি নাভাবোঁ। এইকাৰণে ভাবোঁ যে ইয়াৰ পৰৱৰ্তী ৰাউণ্ডত যেতিয়া 16টা দল বাদ পৰিব, নিশ্চয় 16টা দল বাদ পৰিব, আৰু তাৰ পৰাহে আচল খেল আৰম্ভ হ'ব। 32 ৰাউণ্ডৰ পৰাহে আচল খেল আৰম্ভ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেল আগত ছেকেণ্ডৰ তাৰ পৰাহে আচল খেল আৰম্ভ হ'ব। আৰু যিখিনি বিগ টিম বুলি কওঁ, তেওঁলোকৰ কোৱাৰ্টাৰ ফাইনেল বা পৰৱৰ্তী ৰাউণ্ডত যোৱাটো একেবাৰে সহজ হৈ পৰিব। সেইকাৰণে বিগ খেল বিদ্যুৎ কলিতাই কৈছে যে ছেকেণ্ড ৰাউণ্ডৰ পৰা আচল খেলবিলাক আৰম্ভ হ'ব। আপুনি কি, আপোনাৰ দৃষ্টিত কেনেকুৱা? নহয়, ময়ো সেইটো কথাই ভাবোঁ, তেখেতৰ কথা মই সমৰ্থন কৰোঁ। কাৰণ কিয়নো যিবোৰ মূল যিবিলাক শক্তিশালী দল, তেওঁলোকে এতিয়াও সকলোখিনি তেওঁলোকে উজাৰি নিদিয়ে প্ৰথম খেলসমূহত। আৰু এটা কথা দেখা গৈছে যে প্ৰত্যেকটো গ্ৰুপত 4টাকৈ দল আছে, আৰু প্ৰত্যেকটো গ্ৰুপৰ 3টা দল যোৱাটো খাটাং বুলিয়ে ক'ব পাৰি। 2টা দলটো যাব, আৰু এটা দলো যাব যাৰ পইণ্টৰ সংখ্যা বেছি থাকে। গতিকে থাৰ্ড পজিশ্যন পোৱা 8টা দলেই যাব। 8টা দলেই যাব, 4টা দলহে বাদ পৰিব। 4টা দলহে বাদ পৰিব। গতিকে যথেষ্ট সহজ হৈ আছে এতিয়ালৈকে কথাটো। মই ভাবোঁ অংকটো সহজ, ৰাস্তা একদম সহজ। কিন্তু যেতিয়াই দ্বিতীয় ৰাউণ্ডত খেল আৰম্ভ হ'ব, তেতিয়াৰ পৰা কঠিন হ'ব, আৰু নকআউট ৰাউণ্ড, আৰু তেতিয়াৰ পৰাহে, কাৰণ তেতিয়া এবাৰ যদি হাৰিলে তেওঁ লগে লগে বিদায় ল'ব লাগিব। মানে সেই তেতিয়াৰ পৰাই বিশ্বকাপৰ আচল উত্তেজনা আৰু আচল উন্মাদনাখিনি আমি তেতিয়াহে দেখিবলৈ পাম। মানে এইবাৰ আহিছোঁ মই আপোনাৰ মানে বিভিন্নজনৰ কথা কৈছে, বিভিন্ন দলৰ কথা কৈছে, আপুনিও কৈছে ব্ৰাজিলক বাদ দি 5টা দলৰ কথা। আপোনাৰ দৃষ্টিত কিন্তু এইবাৰ সম্ভাৱ্য বিজয়ী ক্ষেত্ৰত আপুনি কাক ক'ব খুজিব? কিন্তু এই ক্ষেত্ৰত এটা কথা যে অলপতে BBC ৰেডি সমীক্ষাত এটা স্পষ্টভাৱে কৈছে যে ফ্ৰান্স সকলোৰে আগত আছে। ফ্ৰান্স ঠিক তেওঁলোকে 6টা দলৰ কথা কৈছে, ইউৰোপৰ পৰা ফ্ৰান্স, স্পেইন, ইংলেণ্ড 3টা, আৰু দেন আৰ্জেণ্টিনা, ব্ৰাজিল। এইকেইটা দলৰ মাজতে সম্ভাৱ্য বিজয়ীৰ কথা আখ্যা দিছে। কিন্তু কথাটো হ'ল যে এটা সাংঘাতিক ধৰণৰ কথা এটা আছে, এই দিশটো মানে মই উনুকিয়াই দিছোঁ যে নৰ্থ আমেৰিকাত এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপ হৈছে। মেক্সিকোত 3rd টাইম, আৰ্জেণ্টিনা আমেৰিকাত 2nd টাইম, আৰু কানাডাত প্ৰথমবাৰ। আকৌ ইণ্টাৰেষ্টিংলি কিন্তু এই যে উত্তৰ আমেৰিকাৰ ফুটবল ক্ষেত্ৰখনত, ইয়াত কিন্তু চেম্পিয়ন হৈছে প্ৰতিবাৰেই চাউথ আমেৰিকান টিম। দুবাৰ ব্ৰাজিল, মানে 94ত আৰু 1970ত, আৰু 86ত আৰ্জেণ্টিনা। এই দিশটো আপোনাৰ মনত পেলাই দিছোঁ, সেই দিশৰ পৰা আপুনি কি বুলি ক'ব? মূলতঃ আমি যদি কওঁ বিশ্বকাপ ফুটবল, আমি অন্যান্য দেশবিলাকৰ কথা বাদ দিলে মূলতঃ ইউৰোপীয়ান ফুটবল শৈলী আৰু লেটিন আমেৰিকান ফুটবল শৈলী, এই দুটাৰ মাজতেই মানে মূলতঃ সীমাবদ্ধ বুলি আমি ক'ব পাৰোঁ। মূল যুঁজখন এই দুটা শৈলীৰ মাজতেই হয়। আৰু আমি ক'ব পাৰোঁ যে ইউৰোপীয়ান যিটো শৈলী, সেইটো মোটামুটি তেওঁলোকে ৰক্ষণ বিভাগক প্ৰাধান্য দি তেওঁলোকে খেলিব বিচাৰে, আৰু যিটো আমি কওঁ এণ্টাৰটেইনিং ফুটবল, যিটো মানে আনন্দদায়ক, সেইটোত সদায় গুৰুত্ব দিয়ে লেটিন আমেৰিকাই। গতিকে সেই পিনৰ পৰা চাবলৈ গ'লে, আৰু যিহেতু এইবাৰ আমেৰিকাত হৈছে, আৰু আগৰ যিবিলাক আমি তথ্য দেখিছোঁ, সেই পিনৰ পৰা সকলোৱে আশা কৰিছে যে এইবাৰো হয় ব্ৰাজিল, নহয় উৰুগুৱে, বা নহয় আৰ্জেণ্টিনা, এনেকুৱা এটা দলেই হয়তো চেম্পিয়ন হ'ব। কিন্তু সেই কথাটো কোৱাটো এতিয়াও মই ভাবোঁ যে সঠিক সময় নহয়, কাৰণ এতিয়া বহুত দল আছে, আৰু যোৱাবাৰো আমি দেখিছোঁ যে বহু সৰু কিছুমান দল, যেনে ধৰক
মৰক্কো, যোৱাবাৰ আফ্ৰিকাৰ। মৰক্কো মানে ছেমিফাইনেল অঁ খেলিছে। এবাৰ ক্ৰ'ৱেছিয়া ছেমিফাইনেল খেলিছে, চাউথ কোৰিয়া এবাৰ ছেমিফাইনেল খেলিছে। গতিকে এই সৰু যিবিলাক দেশ সেইবিলাককো আমি হেলা কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকে হয়তো কিবা এটা অঘটন ঘটাব পাৰে, নিশ্চয় ওলাই কৰিব নোৱাৰি, ওলাই সৰু কৰিব সৰু নোৱাৰি। দেশক। কিন্তু মই ভাবোঁ যে তথাপিও আমি যিহেতু সকলো ফুটবল প্ৰেমী আমি ব্ৰাজিলক বেছি ভাল পাওঁ, নিশ্চয়। গতিকে আমি বিচাৰোঁ ইতিমধ্যে 5 বাৰ তেওঁলোক চেম্পিয়ন হৈছে, জুলেৰিমে কাপ তেওঁলোকে চিৰদিনৰ বাবে লৈ গৈছে নিজৰ দেশলৈ। গতিকে আমি আশা কৰোঁ যে ব্ৰাজিল বা আৰ্জেণ্টিনা এই দুখন দেশ যদি চেম্পিয়ন হয় আমি ভাল পাম বা আনন্দ পাম আমাৰ ভাৰতবৰ্ষৰ ফুটবল প্ৰেমীয়ে। কিন্তু এই ক্ষেত্ৰত আমি ইংলেণ্ডৰ কথা আমি এইবাৰ সকলোৱে কৈ আছে, কাৰণ ইংলেণ্ডে পৰ্তুগালৰ কথা কৈ আছে, ফ্ৰান্সটো ক'বই নালাগে। গতিকে আকৌ স্পেইনৰ কথা এইকাৰণে কৈছে যে স্পেইনৰ দলটো এইবাৰ যথেষ্ট তৰুণ দল আৰু তেওঁলোকৰ তাৰকা খেলুৱৈ কোনো নাই তেনেকুৱা। কিন্তু ইয়ামাল আছে, কিন্তু আৰু বাকী গোটেইখিনি তৰুণ খেলুৱৈ আৰু সাংঘাতিক তেওঁলোকৰ টিম ৱৰ্কটো সাংঘাতিক বুলি কৈছে। গতিকে স্পেইনো এটা শক্তিশালী দল। গতিকে আমি আৰু কিছুদিন অপেক্ষা কৰিব লাগিব কোনপিনে ঢাল খায়। আৰু কিছুদিন নিশ্চয় অপেক্ষা কৰিব লাগিব 39 দিনীয়া এই প্ৰতিযোগিতাখন। মই বিদ্যুৎ কলিতাৰ ওচৰলৈ আহিছোঁ। এই যে আপোনাৰ মই পুনৰবাৰ কৈছোঁ যে ব্ৰাজিল এইবাৰ কিন্তু ব্ৰাজিল এটা অন্য ৰূপত উদ্ভাসিত হ'ব বুলি ভবা যায়, কাৰণ তেওঁলোকৰ ব্ৰাজিলিয়ান ষ্টাইল অফ ফুটবলটো আছেই। কিন্তু তেওঁলোকৰ এইবাৰ কোচ দুগৰাকী হৈছে ইউৰোপিয়ান। যিটো তেওঁলোকৰ ব্ৰাজিলিয়ান ফুটবলৰ আটাইতকৈ সাংঘাতিক ধৰণৰ ঘটনা। এই দিশটো লৈ পেলাই আপুনি কি ক'ব বাৰু, চেম্পিয়ন কোন হ'ব পাৰে তাৰ মাজত? প্ৰথমবাৰ ব্ৰাজিলত বিদেশী কোচ আনিব লগা হৈছে। এইটোৱে প্ৰমাণ কৰে যে ব্ৰাজিল ফুটবলৰ অৱনতি হৈছে। আগৰ ব্ৰাজিল হৈ থকা নাই এতিয়া, কাৰণ আগৰ ব্ৰাজিল যিটো নয়নদাই কৈছে যে লেটিন ষ্টাইল, লেটিন আমেৰিকান ষ্টাইল শৈলী, এতিয়া ব্ৰাজিলত সেই শৈলীটো লাহে লাহে নোহোৱা হৈছে। এতিয়া ব্ৰাজিলে ইউৰোপিয়ান ষ্টাইলত ফুটবল খেলে, কাৰণ প্ৰতিগৰাকী প্লেয়াৰে ইউৰোপৰ ক্লাবত খেলে। গতিকে ইমিডিয়েটলি এমাহৰ ভিতৰত লেটিন আমেৰিকাত গৈ সেই শৈলীটো খেলাটো দিগদাৰ হৈ যায়। গতিকে তেওঁলোকে ইউৰোপিয়ান ষ্টাইল, এতিয়া ব্ৰাজিল আৰ্জেণ্টিনা এইবোৰ দলে এতিয়া অলমষ্ট ইউৰোপিয়ান ষ্টাইলত খেলে। ডিফাৰেঞ্চটো এইটো যে ইউৰোপিয়ান ষ্টাইল যান্ত্ৰিক, ইউৰোপিয়ান ষ্টাইল যান্ত্ৰিক খেল নিশ্চয়, আৰু লেটিন আমেৰিকা হ'ল হৃদয়ৰে খেল খেলে। যেনেকৈ কৈছে যে পাব্লিকক আমোদ দিবৰ কাৰণে, আনন্দ দিবৰ কাৰণে খেলে। ফুটবলটো আনন্দদায়ক আৰু আনন্দ দিয়ে। এতিয়া ব্ৰাজিল আৰ্জেণ্টিনা আগতে সেইটো খেল খেলিছে, এতিয়া লাহে লাহে যান্ত্ৰিকতাৰ ফালে ওলাইছে। আৰু কাৰণ তেওঁলোকৰ প্ৰশিক্ষক ইটালিয়ান প্ৰশিক্ষক, গতিকে ইটালিয়ান প্ৰশিক্ষকজনে নিশ্চয় এইটোকে বিচাৰিব যে সুন্দৰ ফুটবল খেলি লাভ নাই, তুমি যদি বিশ্বকাপ জিকিব নোৱাৰা সুন্দৰ ফুটবল খেলিলে পাব্লিকক তুমি আনন্দ দি কি হ'ব, তুমি যদি জিকিবই নোৱাৰা। বুজিছোঁ, সেই কথাটো আহি পৰিছে। আৰু এটা কথা যিটো আপুনি ভাল কৈছে যে সকলোবিলাক খেলুৱৈ ইউৰোপত খেলে আৰু ইউৰোপিয়ান প্ৰশিক্ষকৰ তলতেই খেলে। গতিকে সেইটো আহি গৈছে। ইণ্টাৰেষ্টিং কথাটো কি জানেনে, এইবাৰ উৰুগুৱে টিমটো যিটো দলে যোগদান কৰিছে, উৰুগুৱে ডমেষ্টিক ফুটবল লীগত খেলা এগৰাকী খেলুৱৈও নাই ইউৰোপিয়ান দলটোত, উৰুগুৱে দলটোত। আকৰ্ষণীয় কথা। আৰু এইখিনিতে আৰু আজি আহিছে যে দুখন খেল যে হৈ গ'ল, তাতে এটা ইউৰোপিয়ান দলে খেলিছে, সেই ইউৰোপিয়ান দলটোৱে ৱেইটিং গেম খেলিছে। মানে চেকিয়াই তেওঁলোকে প্ৰতিপক্ষক এটেক কৰিব দিছে, কিন্তু আচম্বিতে এটা এটেক কৰি পেলাই যিটো তেওঁলোকে এৰিয়েল বলত তেওঁলোকে চান্সটো লয় আৰু হঠাতে এটেক কৰে, সেই বস্তুটো এইবাৰ দেখিছোঁ প্ৰথমখন খেলত। গতিকে নিশ্চিতভাৱে ইউৰোপিয়ান ষ্টাইল অফ ফুটবলে সেই দিশটোকে অৱলম্বন কৰি পেলাই আগবাঢ়ি যাব। কিন্তু এই গোটেই দিশবিলাক আচলতে লক্ষণীয় হ'ব পৰৱৰ্তী খেলসমূহত কিদৰে খেলে। কিন্তু এতিয়া মই আহিছোঁ যে ডাৰ্ক হৰ্চ, আমি 6টা দলৰ কথা কৈছোঁ, ব্ৰাজিলকো ধৰিছোঁ। ডাৰ্ক হৰ্চ কোন হ'ব পাৰে? কাৰণ যোৱাবাৰ মৰক্কো আহিছিল, যোৱাবাৰ চৌদি আৰবে আহিছিল, প্ৰথম খেলত উৰুগুৱে আৰ্জেণ্টিনাক 2-1 গলত হৰুৱাইছিল। গতিকে এইবাৰ ডাৰ্ক হৰ্চ কোন হ'ব পাৰে বাৰু আপোনাৰ দৃষ্টিত? মইতো সদায় বিচাৰোঁ, মোৰ এবাৰ যিহেতু দক্ষিণ কোৰিয়াই ছেমিফাইনেল খেলিছিল, গতিকে 2002 চনত আৰু এছিয়াৰ সিংহ প্ৰথম মেচতে গুজৰিছে কিন্তু। হয়, আৰু প্ৰথম মেচতে আজি জয়লাভ কৰিছে। গতিকে আমাৰ সকলোৰে মন ভাল লাগিছে যে কোৰিয়াই নিজৰ প্ৰদৰ্শন দাঙি ধৰিব পাৰিছে। গতিকে সেইটো আমি আশা ৰাখোঁ। আৰু মই বিচাৰোঁ যে এবাৰ আমাৰ মনত আছে কোনটো বিশ্বকাপত নাইজেৰিয়াই খুব ভাল 1990 আৰ্জেণ্টিনাক কেমেৰুনে
গতিকে এইবাৰ কেমেৰুন আৰু নাইজেৰিয়া তাৰপিছত আফ্ৰিকাৰ কোনোবা এখন কাণ্ট্ৰিয়ে যদি মানে স্বমহিমাৰে তেওঁলোকে উজ্জ্বলি উঠিব পাৰে সেইটো এটা মই আশা ৰাখিছোঁ মানে ভাল লাগিব সদায় আমি অকল ইউৰোপীয়ান আৰু লেটিন আমেৰিকান দলকেইটাকে প্ৰাধান্য দিয়াতকৈ এনেকুৱা যদি দুই এটা দল ওলাই আহে আমাৰ এতিয়া চৌদি আৰবিয়া আছে ইৰানেও ভাল খেলিবলৈ কাটাৰ আছে জাপানটো আছে জাপান আছে উজবেকিস্তান আছে এবাৰ উজবেকিস্তান আহিছে গতিকে এনেকুৱা দলবিলাকে যদি অকণমান আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াব পাৰে তেতিয়া মই ভাবোঁ যে আমাৰ এছিয়া মহাদেশৰ যিসকল ফুটবল প্ৰেমী তেওঁলোক যথেষ্ট আনন্দিত হ'ব নিশ্চয় আমি ইমান 48খন দেশ মূল ৰাউণ্ডত খেলিছে কিন্তু ভাৰতীয় দলটো নাই নিশ্চয় বেয়া লাগে যি নহওক তথাপিও ভাৰতীয় দল নাথাকিলেও ভাৰতৰ সৌৰভ এইবাৰৰ বিশ্বকাপত দেখা যাব 4গৰাকী ভাৰতীয় বংশোদ্ভৱ খেলুৱৈ এইবাৰ বিভিন্ন দলত খেলিছে তাৰ ভিতৰত হ'ল নিউজিলেণ্ডত খেলিছে চাৰপ্ৰীত সিং তেহচিন খেলিছে আপোনাৰ কাটাৰত দেন নিচান অষ্ট্ৰেলিয়াত খেলিছে আৰু মুতুস্বামী খেলিছে কংগোত গতিকে নিশ্চিতভাৱে ভাৰতীয় সৌৰভ বিচাৰি পোৱা যাব মই আহিছোঁ বিদ্যুৎ কলিতাৰ ওচৰলৈ আহিছোঁ যে আপোনাৰ দৃষ্টিত ডাৰ্ক হৰ্চ কোন হ'ব পাৰে চাওক ভৱিষ্যৎবাণী কৰাটো এই মুহূৰ্তত আটাইতকৈ কঠিন আৰু বিশ্বকাপত বিশেষকৈ বিশ্বকাপৰ খেলত হৈছে যিকোনো মুহূৰ্তত অঘটন হ'ব পাৰে আৰু যিকোনো দলে অঘটন ঘটাব পাৰে তথাপি মই ভাবোঁ যে নৰৱে আছে এটা ভাল টীম নৰৱে হালাণ্ড আছে আৰ্লিং হালাণ্ড আছে যাক কোৱা হয় গ'ল মেচিন গতিকে আৰ্লিং আছে নৰৱে যোগ্যতা নিৰ্ধাৰণ কৰি মাজত এখনতো পৰাজিত হোৱা নাই নিশ্চয় তাকো ইউৰোপৰ নিচিনা হেৰি পৰা আহিছে গতিকে নৰৱে এটা ছাৰপ্ৰাইজ টীম হ'ব পাৰে আৰু আফ্ৰিকান টীম সঁচাকৈ ভয়ানক যিকোনো মুহূৰ্তত আফ্ৰিকান টীম গুজৰিলে ছেমি ফাইনেল পৰ্যন্ত কাক কিমান মানে সন্ত্ৰাসত পেলাই দিয়ে তাৰ সেইটো ভাবিব নোৱাৰি কাৰণ যোৱাবাৰ মৰক্কো গৈছে গতিকে ইজিপ্ত আছে মহম্মদ চালাহ আছে গতিকে এই টীমবিলাকক আফ্ৰিকান টিমক আপুনি ধৰি থব পাৰে যে এটা অন্তত ছেমি ফাইনেল যাব নিশ্চয় মানে আমি আশা কৰিছোঁ যে আফ্ৰিকান দল এছিয়ান দলে এই খেলখনত প্ৰাধান্য বিস্তাৰ কৰক তাৰ মাজতে ফুটবলৰ গৰিমা বৃদ্ধি হ'ব মই এতিয়া এটা সাংঘাতিক ধৰণৰ কথা আমাৰ এইবাৰৰ টুৰ্ণামেণ্টখন 3গৰাকী খেলুৱৈ কিন্তু ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিব এই ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰা খেলুৱৈসকল হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো পৰ্তুগালৰ লিঅনেল মেছি আৰু তৃতীয়তে হ'ল মেক্সিকো দলৰ গুইলাৰ্মো ওচোৱা হ'ল গলকিপাৰ তেওঁ অৱশ্যে দুবাৰ মূল ৰাউণ্ডত প্ৰথম দুবাৰ খেলা নাছিল কিন্তু টীমত আছিল খেলা নাছিল কিন্তু মেছিয়ে খেলিছে 26খন খেল আৰু আমাৰ ৰনাল্ডোৱে খেলিছে 22খন খেল আৰু ইণ্টাৰেষ্টিংলি মেছিয়ে কিন্তু 13টাকৈ গ'ল দিছে এইখিনিতে ধৰক তেওঁলোকৰ লাষ্ট ৱৰ্ল্ড কাপ আৰু এগৰাকী খেলুৱৈ আছে নেইমাৰ গতিকে এই আমাৰ ব্যক্তিগতভাৱে এই দিশবোৰ আলোচনা কৰিম বিশেষকৈ ৰনাল্ডো আৰু মেছিৰ কথাটো তাৰ আগতে আহিছোঁ এইবাৰ শ্ৰেষ্ঠ খেলুৱৈ দৌৰত কোন থাকিব পাৰে বাৰু নয়নদা কেইবাজনো তৰুণ খেলুৱৈ আমি দেখিছোঁ যে উঠি আহিছে এইবাৰৰ প্ৰতিযোগিতাত আমি ইয়ামালৰ কথা ক'লোঁ নহয় জানো আৰু নিকো পাজ আৰ্জেণ্টিনা তেওঁ তৰুণ খেলুৱৈ আৰ্জেণ্টিনাৰ তেওঁ যথেষ্ট মানে সুনাম কঢ়িয়াইছে ইংলেণ্ডৰ যিকেইজন আগৰ খেলুৱৈ জুডে বেলিংহাম আছে হেৰি কেন আছে এই দুজন খেলুৱৈ যথেষ্ট আৰু সকলোৱে আশা কৰিছে যে এইবাৰ অন্তত যিহেতু শেষ বিশ্বকাপ নেইমাৰে তেওঁৰ মানে যি স্বকীয় প্ৰতিভাৰে তেওঁ উজ্জ্বল হৈ উঠিব বুলি সকলোৱে আশা কৰিছে কাৰণ যোৱা বিশ্বকাপত খুব এটা ভাল প্ৰদৰ্শন তেওঁ দাঙি ধৰিব পৰা নাছিল তৰুণ খেলুৱৈ এবাৰ বহুকেইজন আছে আৰ্লি হালাণ্ডৰ কথাও কৈছে তেওঁ অৱশ্যে যথেষ্ট ভাল খেলি আছে ইউৰোপীয়ান ফুটবলত স্পেইনৰ আছে কুবাৰ্ছ হয় ইংলেণ্ডৰ নিকো ৰিলি আছে গতিকে চেনেগালৰ সাংঘাতিক চেনেগালৰ সেই খেলুৱৈজন গতিকে আৰু ফ্ৰান্স দলতো আছে ডিজাৰ ডুৱে তেওঁলোক দুজন ককায়েক ভায়েক সম্বন্ধীয় ভাতৃ বেলেগ দেশৰ হৈ খেলিব তেওঁলোক দুইজনে গতিকে এই সকলো খেলুৱৈ মই ভাবোঁ যে আটাইতকৈ আপুনি যিটো তথ্য দাঙি ধৰিছে যে প্ৰায় 800ৰো অধিক নৱাগত খেলুৱৈ ফুটবল খেলুৱৈ 891
গতিকে 1200ৰ ভিতৰত 891জনে নতুন প্ৰথমবাৰৰ প্ৰথমবাৰৰ বিজয়ী বাবে হয়। final গতিকে মই ভাবোঁ যে তেওঁলোকে নিশ্চয়কৈ এই বিশ্বকাপৰ মঞ্চতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। গতিকে আমি আশা কৰোঁ যে কেইবাগৰাকীও আমি তৰুণ নতুন ফুটবল তাৰকাৰ জন্ম হ'ব বুলি আমি এই বিশ্বকাপত আশা কৰিব পাৰোঁ। বিদ্যুৎ কলিতা তাৰকাটো বহুত আছে আৰু তাৰকা বহুত হ'বও, কিন্তু মহানায়ক এজনেই হ'ব যিয়ে ট্ৰফি যিটো দলক তুলিব পাৰে, যিয়ে ট্ৰফি জয় কৰিব পাৰে, তাৰে এজনেই হ'ব। যোৱাবাৰ যিদৰে মেছি এমবাপেক পৰাস্ত কৰি পেলাই মেছি হৈছে, এইবাৰো এজনেই মহানায়ক হ'ব যিয়ে ট্ৰফি জয় কৰিব হয়, পাৰে। নিশ্চয়। বাকীখিনি চব তল পৰি যাব। যিমানেই ভাল খেলা নেখেলক কিয়, যদি ভাল খেলা খেলিও ট্ৰফি যদি জয় কৰিব নোৱাৰে, মানে মূল্যহীন হৈ নাপাব, সেই মূল্যহীন হ'ব। কিন্তু সেই কোনে জয় কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু কোন ফাইনেলত লৈ যায়, কোন কাৰ মুখামুখি হয়, সেয়া তাৰ ওপৰত নিৰ্ভৰ কৰে। মইতো বিচাৰিম যে পৰ্তুগাল, ৰনাল্ডো আৰু মেছি মুখামুখি হয়। আৰ্জেণ্টিনাৰ যদিও মই ব্ৰাজিলৰ fan, কিন্তু আপোনাৰ যদিও মই ব্ৰাজিলৰ fan, তেওঁলোকে যিটো হিচাপ, সেই হিচাপ মতে আকৌ দেখোন কোৱাৰ্টাৰ ফাইনেলতে মুখামুখি কোৱাৰ্টাৰ ফাইনেলতে আৰ্জেণ্টিনা আৰু পৰ্তুগাল মুখামুখি হ'ব। গতিকে মই অংকৰ দিশে নাজানো, কিন্তু মোৰ মনেৰে কৈছে যে ফাইনেলত আৰ্জেণ্টিনা পৰ্তুগাল মুখামুখি হ'ব। কিন্তু আকৌ হয়তো এইটো পৰিসংখ্যাৰ পিনৰ পৰা চাবলৈ গ'লে দেখা যাব যে কোৱাৰ্টাৰ ফাইনেলতে যিকোনো এটা দল বাদ পৰিব। কাৰণ মেছিয়ে 20 বছৰৰ মূৰত বিশ্বকাপ জিকিছে, সাৰ্থক হৈছে, জীৱন সাৰ্থক হৈছে। কিন্তু ৰনাল্ডোৰ এতিয়া ৰনাল্ডো এইবাৰ শেষ, আৰু এইবাৰ নহ'লে আৰু জীৱনত কোনোবাৰ ইতিমধ্যে 41 বছৰ বয়স তেওঁৰ সম্পূৰ্ণ হৈছে। অহা বিশ্বকাপত খেলাৰ কোনো সম্ভাৱনা নাই। এতিয়া আমি এইখিনিতে আমি কিন্তু ৰনাল্ডো আৰু মেছিৰ আপোনাৰ যিটো চাৰ্ট এখন চাই লওঁ। ৰনাল্ডো আৰু মেছিয়ে ইণ্টাৰেষ্টিংলি 26খন খেল খেলিছে, আৰু মেছিয়ে গ'ল দিছে 13টা, আৰু ৰনাল্ডোৱে 22খন খেল খেলিছে, গ'ল দিছে 8টা, আৰু এইখিনিতে লগতে আছে কাইলিয়ান এমবাপে 12টা, আৰু বিশ্বকাপ ফুটবলত কিন্তু সৰ্বাধিক গ'লদাতা হ'ল মিৰ'স্লাভ ক্লোজ, 16টা গ'ল। গতিকে এইবাৰৰ মিৰ'স্লাভ ক্লোজৰ যিটো গ'লৰ যিটো পৰিসংখ্যা, সেইটো ভঙাৰ খুবেই সুযোগ আছে। কিন্তু যে এইখিনিতে আমি চাব লাগিব, শেষবাৰৰ বাবে 41 বছৰীয়া ৰনাল্ডোৱে খেলিব, আৰু 39 বছৰীয়া মেছিয়ে দ্বিতীয়বাৰ বিশ্বকাপ জয়ৰ কাৰণে খেলিব। এই ক্ষেত্ৰত আমি যদি চাওঁ, মানে দুয়োগৰাকীয়ে নিজৰ শ্ৰেষ্ঠ খেল উপহাৰ দিব। আৰু এইখিনিতে আৰু এটা কথা কৈছোঁ মই, ব্ৰাজিলৰ কথাটো। ব্ৰাজিলৰ 3গৰাকী খেলুৱৈ কিন্তু ইতিমধ্যে যথেষ্ট সুনাম অৰ্জন কৰিছে। নেইমাৰ আছেই, ভিনিচিয়াছ এনড্ৰিক, 19 বছৰীয়া ব্ৰাজিলিয়ান খেলুৱৈ, সাংঘাতিক ধৰণে ব্ৰাজিলত পপুলাৰ, জনপ্ৰিয়, আৰু ইউৰোপৰ ফুটবলতো যথেষ্ট পপুলাৰ। এই 3গৰাকী খেলুৱৈক মূল খেলুৱৈ হিচাপে লৈ পেলাই ব্ৰাজিল আগবাঢ়িব। আৰু আমিও আশা কৰিছোঁ ব্ৰাজিলে 2014ত ছেমিফাইনেলত নিজৰ ঘৰৰ মাটিত জাৰ্মানীৰ হাতত 7-1 গ'লৰ পৰাজয়, এতিয়া সেই যিটো চমক, সেইটো যিটো তেওঁলোকে হতাশ হৈছিল, সেই হতাশা এতিয়াও আঁতৰি যোৱা নাই, আৰু সেই হতাশাটো নিশ্চয় এইবাৰ আঁতৰিব। কাৰণ তেওঁলোকক পেলে 70ত উদ্ধাৰ কৰিছিল, ৰোমাৰিঅ' বেবেটোৱে 94ত উদ্ধাৰ কৰিছিল। গতিকে সেই আশাটো ৰাখিছে। ৰনাল্ডো আছিল, আৰু ইণ্টাৰেষ্টিংলি 2002 চনত ব্ৰাজিলে শেষবাৰ বিজয়ী হৈছিল, আৰু এইবাৰ 24 বছৰ পিছত ব্ৰাজিলক আশা কৰা হৈছে যে আকৌ সেই আগৰ সোণালী দিনবিলাক ঘূৰি আহক। যিনক আপোনাৰ লাষ্ট মানে এইবাৰ কোনবিধ খেল, ইউৰোপীয়ান শৈলী নে দক্ষিণ আমেৰিকাৰ শৈলী, এই দুটা শৈলী কোনবিধে সকলোকে শিহৰিত কৰিব, নে এক নতুন শৈলীয়ে বিশ্বকাপ ফুটবলত উদ্ভাসিত হ'ব? নয়নদা, মই ভাবোঁ ইউৰোপীয়ান যিটো শৈলী, যিহেতু সকলোবিলাক খেলুৱৈ ইউৰোপতে খেলে, আৰু যিসকল প্ৰশিক্ষক তেওঁলোকে ইউৰোপীয়ান শৈলীটোকেই প্ৰাধান্য দিব মই ভাবোঁ। কাৰণ তেওঁলোকে হঠাতে, আপুনি যিটো কথা কৈছে আজি, যে হঠাতে প্ৰতিপক্ষৰ খেলুৱৈসকলক নিজৰ বক্সৰ ভিতৰলৈ আনি হঠাৎ আক্ৰমণ কৰি পেলাই গ'ল স্ক'ৰ কৰাৰ এটা প্ৰৱণতা, আৰু যদি গ'ল কৰি পেলাই যদি অগ্ৰগতি লাভ কৰে, সেইটোকে ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে নিজৰ ভিতৰতে খেলখন আবদ্ধ কৰি ৰাখে নিজৰ খেলুৱৈসকলৰ মাজতে, যিটো কথাই দৰ্শকক অকণমান আমনি দিয়ে
এই কথাটোৱে। কিন্তু তেওঁলোকৰ মূল কথা হ'ল যে আমি জিকিব লাগে, আমি জয়ী হ'ব লাগে আৰু কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হ'ব নালাগে। নিশ্চয়। এই ধৰণৰ এটা ষ্ট্ৰেটেজিৰ মাজত তেওঁলোকে খেলিবলৈ যত্ন কৰে। গতিকে সেইটোৰেই প্ৰাধান্য হ'ব বুলি মই আশা কৰোঁ। কিন্তু তাৰ মাজতে যদি এণ্টাৰটেইনিং ফুটবল যদি আমি দেখিবলৈ পাওঁ, সেয়া সঁচাকৈয়ে আমাৰ কাৰণে কাৰণ খুব আপোনাৰ মনত ভাল আছে লাগিব। নাই ৰোজাৰ মিলাই সেই 94 হয়, কেনেকুৱা ধৰণৰ এটা হুলস্থুল কৰি দিছিল আপোনাৰ। এটা নানা কৈছে যে ইউৰোপিয়ান ষ্টাইল আৰু লেটিন আমেৰিকান ষ্টাইল, তাৰ মাজতো মই কওঁ যে স্পেইনৰ যিটো টিকি টাকা ফুটবল, সেইটো এটা আকৰ্ষণীয় শৈলী। সেই টিকি টাকা ফুটবল খেলি স্পেইনে ৱৰ্ল্ড কাপ জিকিছে। কিন্তু লাহে লাহে স্পেইনে সেই টিকি টাকাৰ পৰা আঁতৰি আছে, যে টিকি টাকাটো দেখিছে যে চবেই গম পাই গ'ল তেওঁলোকৰ আৰু অলপ বিৰক্তিদায়ক। নিশ্চয় অলপ বিৰক্তিদায়ক, কাৰণ নিজৰ মাজতে বহুত সময় নষ্ট হয়, নিজৰ মাজতে। ইফালে হ'ল ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ ওৱান টাচ ফুটবল, যিটো চাই আমি চবত চাই আনন্দ পাওঁ। বৰিত ভাল বল মানে বৰিত ভাল বল বুলি অন্যান্য তীব্ৰ গতি সম্পূৰ্ণ আৰু অপনেণ্ট টিমে গম নাপায় যে আচলতে ৰণনীতি কি, কোনে কাক বল দিব, ক'ৰ পৰা বল ক'ত যাব। গতিকে সেই যিটো শৈলী, সেই শৈলীটোৱে আচলতে সেইটো শৈলী চাবৰ কাৰণে আমি নিশা আৰু উজাগৰে কটাবলৈ ৰৈ আছোঁ। আৰু সেইকাৰণে বিশ্বকাপ ফুটবল অনন্য। আৰু আমি এই ক্ষেত্ৰত কৈছোঁ যে প্ৰথম দিনাখন এইবাৰ নিশ্চিতভাৱে বিশ্বকাপ ফুটবল অলপ পৃথক ধৰণৰ হ'ব, কাৰণ প্ৰথম খেলখনতেই 3গৰাকী খেলুৱৈক ৰঙা কাৰ্ড দেখুওৱা হৈছে, যিটো বিশ্বকাপৰ ক্ষেত্ৰত এক নতুন ইতিহাস অভিলেখ হিচাপে পৰিচিত হৈছে। আশা কৰিম আগত দিনবিলাকত আমি বিশ্বকাপ ফুটবলৰ সেই মোহময়ী সৌন্দৰ্য, খেলৰ পদশিল্পৰ যিটো মানে যিটো শিহৰণ, সেই শিহৰণত আমি মুগ্ধ হ'ম। আৰু শেষত সকলোকে আপোনালোকক বিভিন্ন দিশ আলোচনা কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমি ভৱিষ্যতেও আহি আছোঁ বিশ্বকাপ ফুটবলক লৈ পেলাই। আৰু ইয়াকে কৈ আমি আজিৰ এই অনুষ্ঠান শেষ কৰিছোঁ। নমস্কাৰ। নমস্কাৰ।